দেশৰ সৰ্ববৃহৎ নিৰ্বাচনৰ পৰা বিৰোধীৰ পুনৰ উত্থানলৈকে ৰাজধানী দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাৰাগাৰ যাত্ৰাৰ পৰা শান্তি চুক্তিলৈকে ৰাজনৈতিক উত্থান পতনেৰে ভৰা আছিল সময়ৰ পাতত প্ৰায় সেই সময়ত উপনীত হোৱা 2024 বৰ্ষটি ভাৰতীয় ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা এই বৰ্ষটোতেই কোনোবাই হয়তো ঘূৰাই পালে শাসনৰ বাকজৰী আন কাৰোবাৰ ৰাজত্বৰ অন্ত পৰিল এই বৰ্ষৰ ভাৰতীয় ৰাজনীতিৰ যুগান্তকাৰী ঘটনাৰ ভিতৰত প্ৰথমটো হ'ল 2024ৰ সাধাৰণ নিৰ্বাচন সমগ্ৰ ভাৰত এই বছৰ 18 সংখ্যক সাধাৰণ নিৰ্বাচনৰ সাক্ষী আছিল 19 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 1 জুনলৈকে 44 দিনীয়া নিৰ্বাচনী অনুশীলনৰ পৰা সমাপ্তিৰ অন্তত 7টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল 4 জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত জয় লাভ কৰিছিল অৱশ্যে বিজেপিৰ প্ৰদৰ্শন আশা কৰা ধৰণৰ নাছিল মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি আৰু বিহাৰৰ জনতা দলৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিব লগা হৈছিল বিজেপি দল 2024ৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে জয় লাভ কৰাৰ পিছত 9 জুনত নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে 2024 চনৰ প্ৰথম মাহতেই 4বাৰৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিছিল কিন্তু বছৰটোৰ শেষৰ ফালে এক হাই ভোল্টেজ ৰাজনৈতিক নাটকৰ মাজত ক্ষমতা বজাই ৰাখিবলৈ সক্ষম হৈছিল 31 জানুৱাৰীত ভূমি কেলেংকাৰীৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামান পূৰ্বে হেমন্ত সোৰেনে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল 28 জুনত হেমন্ত সোৰেনক জামিনত মুকলি কৰি দিয়া হৈছিল তাৰ আগলৈ চম্পাই সোৰেনে মাত্ৰ 5 মাহৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল অৱশ্যে হেমন্ত সোৰেনৰ মুকলিৰ এসপ্তাহৰো কম সময়ৰ ভিতৰতে চম্পাই সোৰেনে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে যাৰ ফলত 4 জুলাইত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ হেমন্তৰ পথ মুকলি হয় এই পদক্ষেপ চম্পাই সোৰেনৰ বাবে গ্ৰহণযোগ্য নাছিল যাৰ বাবে তেওঁ জেএমএম ত্যাগ কৰে আৰু 30 আগষ্টত বিজেপিত যোগদান কৰে নৱেম্বৰৰ বিধানসভা নিৰ্বাচনত হেমন্ত সোৰেনৰ নেতৃত্বত জেএএম মিত্ৰজোঁটে 56খন আসন লাভ কৰে যি আৰম্ভণিৰ পৰাই দলটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল এই জয়ৰ পাছত সৰ্বসন্মতিক্ৰমে বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় হেমন্ত সোৰেন আৰু 28 নৱেম্বৰত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে 2024 বৰ্ষত আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল চৰ্চাত আছিল দিল্লীৰ সুৰানীতি কেলেংকাৰীত নাম সাঙুৰ খোৱাত গ্ৰেপ্তাৰ কৰা হৈছিল অৰবিন্দ কেজৰিৱালক কেইবামাহ ধৰি দিল্লীৰ চৰকাৰখন তেওঁ কাৰাগাৰৰ ভিতৰৰ পৰাই চলাই গৈছিল 5 মাহৰো অধিক সময় কাৰাগাৰত কটোৱাৰ পিছত 2024 চনৰ 13 ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে মাত্ৰ 4 দিনৰ পাছতেই 17 ছেপ্টেম্বৰত কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু 21 ছেপ্টেম্বৰত দিল্লীৰ শিক্ষামন্ত্ৰী আতিশিয়ে দিল্লীৰ আটাইতকৈ কনিষ্ঠ মহিলা মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে শ্বেহজাদা বুলি উপহাস কৰা আৰু পাপ্পু বুলি বৰ্খাস্ত কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত দেখুৱালে তেওঁৰ পৰাক্ৰম কেৰালাৰ ৱাইনাড আৰু উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দুইখন আসনতেই জয় লাভ কৰে ৰাহুল গান্ধীয়ে ৰাহুলে ৰায়বৰেলীক বাছি লয় আৰু তেওঁ ভগ্নী প্ৰিয়ংকাই বছৰটোৰ শেষৰ ফালে হোৱা উপ নিৰ্বাচনত ৱাইনাডৰ পৰা যুঁজ দি জয়ী হয় আৰু ৰাহুল গান্ধীৰ সমান্তৰালকৈ গান্ধী পৰিয়ালৰ তৃতীয়জন সদস্য হিচাপে 28 নৱেম্বৰত শপত গ্ৰহণ কৰি সংসদত আত্মপ্ৰকাশ কৰে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত 2024 চনত ৰাজনৈতিক ইতিহাসৰ নতুন অধ্যায়ৰ সূচনা হৈছিল কিয়নো 2019 চনত অনুচ্ছেদ 370 বাতিল আৰু ৰাজ্যখনক দুটা নিয়ন্ত্ৰিত অঞ্চললৈ অৱনমিত কৰাৰ পিছত প্ৰথম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল 2024 চনত দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা নিৰ্বাচনসমূহ অৱশেষত 18 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ 3টা পৰ্যায়ত অনুষ্ঠিত হৈছিল আৰু 8 অক্টোবৰত ভোট গণনা কৰা হৈছিল কেন্দ্ৰীয় শাসিত অঞ্চলত নেশ্যনেল কনফাৰেন্সৰ নেতৃত্বত বিৰোধী গোটে 90খন বিধানসভা আসনৰ ভিতৰত 49খন আসন লাভ কৰি নিৰ্বাচনত জয় লাভ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্সৰ নেতা উমৰ আব্দুল্লাই 16 অক্টোবৰত জম্মু আৰু কাশ্মীৰৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে
ইফালে এই বৰ্ষটোতে ২৪ বছৰীয়া বিজেডি শাসনৰ সমাপ্তি ঘটাই উৰিষ্যাৰ ২১খন লোকসভা আসনৰ ভিতৰত ২০খনতেই জয়লাভ কৰি সাধাৰণ নিৰ্বাচনত গেৰুৱা দলে আটাইতকৈ শক্তিশালী জয় চিহ্নিত কৰিছিল। উৰিষ্যাত সফলতাৰ পিছত বিজেপিয়ে হাৰিয়ানাত জয়ৰ হেট্ৰিক কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয়। একক পৰ্যায়ৰ নিৰ্বাচন ৫ অক্টোবৰত অনুষ্ঠিত হৈছিল আৰু ৮ অক্টোবৰত ভোট গণনা কৰা হৈছিল। হাৰিয়ানাত এই বিজয় বিজেপিৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আছিল, কিয়নো কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ জয়ৰ ভৱিষ্যৎবাণী সত্বেও গেৰুৱা দলটোৱে ৯০জনীয়া বিধানসভাৰ ৪৮খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু ৰাজ্যখনত একেৰাহে তৃতীয়টো জয় লাভ কৰে। ৪ ছেপ্টেম্বৰৰ দিনটো ভাৰতৰ উত্তৰ পূব অঞ্চলৰ বাবে এক ঐতিহাসিক ক্ষণ হিচাপে চিহ্নিত হৈছিল। কেন্দ্ৰ, ত্ৰিপুৰা চৰকাৰ আৰু ৰাজ্যখনৰ দুটা বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ ত্ৰিপুৰা আৰু অল ত্ৰিপুৰা টাইগাৰ ফ'ৰ্চৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ দ্বাৰা ত্ৰিপুৰাত ৩৫ বছৰ ধৰি চলি থকা বিদ্ৰোহৰ সমাপ্তি ঘটিছিল। ইফালে মহাৰাষ্ট্ৰত মহাজ্যোতিৰ বিশাল জয়ে বছৰটোৰ সেই সময়ত বিজেপিৰ বাবে কঢ়িয়াই আনে আশাৰ বতৰা। ২০ নৱেম্বৰত পশ্চিমৰ মুখ্য ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগে লগে বিজেপিৰ নেতৃত্বাধীন মহাজ্যোতি মিত্ৰজোঁটে মহাৰাষ্ট্ৰত বিপুল বিজয় সাব্যস্ত কৰে আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে দেৱেন্দ্ৰ ফাড়নবিছে। কেৱল এয়াই নহয়, ২০২৪ বৰ্ষটো ভাৰতীয় ৰাজনীতিৰ বাবে আছিল উত্থান পতনেৰে ভৰা আৰু কিছু সৰু বৰ ঘটনাই চুই গৈছিল দেশৰ জনতাক। অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।